গৰু ছাগলী জাগা নোহোৱা হৈছে বান্ধিবলৈ, সেইকাৰণে বাৰীতে দি দিছোঁ। তাকো বাৰীটো ঘাঁহ নোহোৱা হৈ গৈছে। ছাগলীও বহুত সৰহ আছে বাৰু, আৰু গৰু পথাৰত সেয়া হৈছেহি আৰু আমাৰ ৰোৱা অলপমান আছে আৰু ট্ৰেক্টৰে হাল বাইছে, দূৰৰ পৰা দেখা দিছোঁ। আমি পথাৰ চাই আহিলোঁ দেই, এডৰা আছে আৰু কঠীয়াতলি হাল বাবলৈ, তাকে চাব গৈছিলোঁ আজি সাজৰ কাৰণে লৈ লৈছোঁ ভাতকেৰেলা পূৰা ফালি ফালি দিছোঁ আৰু দাইল। মই ইয়াক বইল কৰিম, নাভাজোঁ। ভাতকেৰেলা এনেকুৱা দি খাই কোনে কোনে ভাল পায় দাইলত জনাব দেই। এয়া পূৰা উতলিবলৈ ধৰিছে আৰু ভাতকেৰেলা আৰু দালি জুইতে বনাইছোঁ। পূৰা ভাতকেৰেলা ফালি ফালি দিছোঁ। এনেকুৱা খাই কোনে কোনে ভাল পায় কমেণ্টত জনাব নাপাহৰিব। সিজিছেহি আৰু সেয়া নমাবলৈ, মই এতিয়া নমাই দিম আৰু সিজিছে যেতিয়া নমাই থৈ দিওঁ। তাৰপিছত ভাবিছোঁ মোৰ কাম কেইটামান আছে, মই আজি অলপ আজৰি পাইছোঁ, কাম কেইটামান কৰি লওঁ। তাৰপিছত এয়া ফিল্টাৰৰ ওচৰত অলপমান তলিটো পাকা আছিলে, গোটেই শেলাই গজি গৈছে। এইকেইদিন সময় পোৱা নাই ৰুওঁতে তোলোতে, পথাৰত ব্যস্ত হৈ আছিলোঁ যিহেতু। পথাৰত ব্যস্ত হৈ থকাৰ কাৰণে গোটেই শেলাই গজি গৈছে, একদম ভৰি দিব নোৱাৰি, ইমানেই পিছল হৈছে। তাৰ কাৰণে লৈ লৈছোঁ মই এয়া বালি ঘৰতে আছিলে, ঘৰ বনাবলৈ অনা বালি অলপমান লৈ লৈছোঁ। আৰু মই ইয়াত মিলাম এতিয়া, পাথৰো আছে দেই সৰু সৰু আকৌ। তাৰপিছত এয়া নিমখ অলপমান লৈ লৈছোঁ মই, নিমখে আৰু বালি। তাৰপিছত লৈ লৈছোঁ মই এয়া চাৰ্ফ অলপমান, চাৰ্ফ দি দিম, তেতিয়া ধুনীয়াকৈ চাফা হৈ যাব ন। এই সৰু ল'ৰাকেইটা অলপ হাল্লা কৰি আছে দেই। তাৰপিছত এয়া চাৰ্ফ লৈ লৈছোঁ মই, এতিয়া বালিৰ লগত মই মিহলাই দিম। এইখিনি নিমখখিনি মই দি দিলোঁ বালিতে, একেলগে মিলাই দিছোঁ দেই, তেতিয়া মানে কি চাফা কৰিব ভাল হয়। নিমখখিনি মই দি দিলোঁ, তাৰপিছত চাৰ্ফ দি দিছোঁ, চাৰ্ফ আৰু বালি আৰু নিমখ, তেতিয়া মানে কি বস্তুটো সোনকালে চাফা হয়, খহটা হয় যিহেতু, বালিয়ে বহুতে চাফা কৰি দিয়ে ন, সেইকাৰণে মই বালি লৈ লৈছোঁ। মই এনেকুৱাই মাজে মাজে চাফা কৰি থাকোঁ বালিৰ লগত আৰু নিমখ আৰু চাৰ্ফ দি। আজি অলপমান সময় পাইছোঁ, ভাবিছোঁ চাফা কৰি দিওঁ। ইমান সৰু ল'ৰা ছোৱালীও আছে, পিছলি যায়, সেইকাৰণে বহুত ভয় লাগে দুখ পাব বুলি। ইমান পিছল হৈ আছে নহয়নে। আৰু আইৰণ আছে আমাৰ ইয়াত খুব পানী, আমি ডাবল ফিল্টাৰ কৰি খাওঁ, সেইকাৰণে ফিল্টাৰে যিটো পানী পৰি থাকে সেইখিনি পানীয়ে মানে গোটেই আইৰণ মানে আৰু হেৰি হৈ গৈছে, শেলাই গজি গৈছে, ভৰিত দিবই নোৱাৰি, ইমান পিছল হৈছে। এয়া চাওকচোন কিমান লেতেৰা হৈ আছে এইকেইদিন সময় নোপোৱাৰ বাবে। কিমান পথাৰত এইকেইদিন কৰি একদম গৰমত মানে কি ক'ব আৰু, জানেই গৰমত কেনেকুৱা, ইমান গৰম হৈছে এইকেইদিন। এয়া মই বালিয়ে চাপে নিমখে দি লৈছোঁ আগত, অলপমান টাইম 5 মিনিটমান থৈ দিম এনেকুৱা দি, মানে কি বস্তুটো অকণ কোমলিব, শেলাইখিনি ন, কোমলটো হৈয়ে থাকে যেনিবা, তথাপিতো মই এনেকুৱা দি 5 মিনিটমান ৰাখি থ'ম। আৰু লৈ লৈছোঁ মই এয়া বস্তা, প্লাষ্টিক বস্তা, এই পাতলা যিটো আলু চালু আনিলে পায় নহয়, মই ইয়াকে টুকুৰাই লৈছোঁ। ইয়াৰ লগত চাফা কৰিবলৈ ভাল, খহটা বস্তুটো মানে সোনকালে শেলাইখিনি গুচি যায়। মই পূৰা দি কৰি মই ঘৰ মোচাৰ দৰে মুচি দিছোঁ দেই। আপোনালোকে নাহাঁহিব, মই মানে এই নিজৰ ফালৰ পৰা মই এনেকুৱা চাফা কৰিছোঁ, আপোনালোকে এইটোনো চাফা হ'বনে বুলি নক'ব আকৌ। মই কিন্তু এনেকুৱাই চাফা কৰোঁ, পূৰা ঘৰ মোচা দি চাফা কৰি দিছোঁ। মানে কি বস্তুটো সেয়া গৈছে ন, বহুতে গৈছে বাৰু, খালি আইৰণটো ফটকতে নাযায়, কিন্তু ইমান দিনৰ আইৰণ লাগি আছে আমাৰ, ইমান পানী আইৰণ মাৰি থ'ব নোৱাৰে, নকৰাকৈ একো খাব নোৱাৰে মানে পানীখিনি, ইমানেই আইৰণ, কাপোৰো ধুব নোৱাৰে, ফিল্টাৰ নকৰিলে চব মিছা। আৰু এয়া কেনেকুৱা শেলাই গাজি আছে ন, আৰু ফিল্টাৰৰ এক টুকুৰা চাফা কৰিলোঁ, আৰু এক টুকুৰা দেখাই দিছোঁ আপোনালোকক কেনেকুৱা হৈ আছে অৱস্থা। যোনখিনি পানী পৰে গোটেই শেলাই জমা হৈ থাকে যে, সেইকাৰণে বহুত শেলাই গাজি গৈছে। ইয়াতো মই দি লৈছোঁ, অলপমান টাইম মই থৈ দিম। ইয়াখিনিকো মই এক টুকুৰা চাফা কৰিলোঁ, আৰু এক টুকুৰাই চাফা কৰিবলৈ লৈছোঁ, পূৰা ঘৰ মোচাৰ দৰে আৰু লাগিছোঁ, তেতিয়া সোনকালে হ'ব ন। এই পূৰা মাজি দিছোঁ আৰু খালি চাফা হ'লেই হ'ল। সৰু ল'ৰা ছোৱালী থাকিলে বৰ দিগদাৰ, খালি পিছপিনে ওলাই আৰু এইখিনিতে ভৰি দিয়ে, বহুত ভয় লাগে, ভয়ে সেইকেইদিন যেন তেন পাৰোঁ, ভাবিছোঁ সময় যেতিয়া পাম চাফা কৰিম। আজি সময় পাইছোঁ, আজি পূৰা চাফা কৰি দিছোঁ। তাৰ মটৰেৰে পানী দি দিছোঁ, কেনেকুৱা অলপ অলপ চাফা হৈছে ন, এই আপোনালোকে দেখিছে চাফা হৈছে। এয়া সৰুকেইটা আমাৰ কান্দিবলৈ ধৰিছে।
বহুতে চাফা হৈ গ'লে এয়া চব মানে পিছলটো নাই আৰু এই শেলাইটো এতিয়া ভৰি দিলে ফটকতে পিছলি নাযায় আকৌ পানী মাৰি এনেকুৱা মই অলপ মোহাৰি দিছোঁ অলপ অলপ থকাখিনি যাতে গুচি যায় আপোনালোকে এবাৰ এনেকুৱা কৰি চাব মোৰ দৰে বা কৰিও পাইছে চাগে নাজানো খালি মই এনেকৈ চাফা কৰোঁ অলপ চাফা ফিল্টাৰটো এয়া চব কেনেকুৱা হৈ গৈছে অৱস্থা মানে কি আৰু এইকেইদিন সময় নোপোৱাৰ কাৰণে যেনিবা এইখিনি চাফা হৈছে আৰু এতিয়া পিছলি নাযায় আৰু ফটকতে শেলাইখিনি গুচি গ'ল চাফা হৈছে মোৰ ভিডিঅ' চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম দেই বাই বাই সকলোকে